নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি এই 2025 বৰ্ষত এই শাওণ মাহত এই 5টা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব আৰু এই 5টা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই শাওণ মাহৰ যি ফলাফল। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি এই শাওণ মাহত এই 5টা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। শাওণ সোমবাৰ নামেৰে পৰিচিত শাওণ মাহৰ প্ৰথম সোমবাৰ। এই মাহত মহাদেৱ আৰু মাতৃ পাৰ্বতীৰ বিশেষ পূজা কৰা হয়। সোমবাৰৰ ব্ৰত ৰখা হয়। সোমবাৰে ব্ৰত ৰাখি শিৱক পূজা কৰিলে মানুহৰ সকলো কামনা পূৰণ হয়, সুখ সমৃদ্ধি বাঢ়ি যায় বুলি ধৰ্মীয় বিশ্বাস আছে। এই মাহত শিৱৰ আৰাধনা আৰু তেওঁৰ আশীৰ্বাদ লাভৰ বিশেষ সুযোগ। এই সময়ছোৱাত বিশেষকৈ সোমবাৰে উপবাস আৰু পূজা পাতল কৰি ভোলেনাথে নিজৰ ভক্তসকলৰ ওপৰত বিশেষ আশীৰ্বাদ বৰ্ষণ কৰে। কোনবোৰ ভাগ্যৱান ৰাশি তাৰ বাবে এই শাওণ মাহত বিশেষ বুলি প্ৰমাণিত হ'ব পাৰে। এই মাহত শিৱ পূজা আৰু প্ৰাৰ্থনাৰ বিশেষ অনুষ্ঠান। এই সময়ছোৱাত বিশেষকৈ সোমবাৰে উপবাস আৰু পূজা পাতল কৰি ভোলেনাথক নিজৰ ভক্তসকলৰ ওপৰত বিশেষ আশীৰ্বাদ দিয়ে। শাওণ মাহ এই 5 ৰাশিৰ বাবে। আহক এতিয়া আমি জানো এই শাওণ মাহত কোনবোৰ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। সৰ্বপ্ৰথম বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে শাওণ মাহে আৰ্থিক লাভ আৰু সম্পৰ্কত উন্নতি কঢ়িয়াই আনিছে। পদোন্নতি আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে ডাঙৰ সুবিধা লাভ কৰিব পাৰে। ভোলেনাথক পূজা কৰিলে পাৰিবাৰিক জীৱনতো সুখী হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ বাবে এই শাওণে আৰ্থিক লাভ আৰু কেৰিয়াৰ উন্নতিৰ লক্ষণ কঢ়িয়াই আনিছে। নিয়োজিত লোকসকলে পদোন্নতি পাব পাৰে। ব্যৱসায়ীসকলেও ডাঙৰ সুবিধা পাব পাৰে। ভোলেনাথক পূজা কৰিলে পাৰিবাৰিক জীৱনতো সুখী হ'ব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এই শাওণ মাহটো অত্যন্ত হ'বলৈ গৈছে শুভ। মহাদেৱৰ আশীৰ্বাদত বহুদিন ধৰি আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ হ'ব। পৰিয়ালত সুখ আৰু সমৃদ্ধি থাকিব। যদি আপুনি যিকোনো নতুন কাম আৰম্ভ কৰে তেন্তে তাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি ধৰ্মীয় যাত্ৰাত যাব পাৰে। আৰ্থিক লাভৰ বাবেও নতুন সুযোগ পাব। যদি আপুনি শিৱলিংগক বেলপাতৰ প্ৰস্তাৱ দিয়ে তেন্তে আপুনি আপোনাৰ কেৰিয়াৰত আকাংক্ষিত ফলাফল লাভ কৰিব। কৰ্কট ৰোগত আক্ৰান্ত লোকসকলেও লাভ কৰিব স্বাস্থ্যৰ উপকাৰিতা আৰু মানসিক শান্তি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই সময় সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰু অধিক শুভ। ব্যৱসায় সন্দৰ্ভত যদি কিবা উত্তেজনা আছে তেন্তে সেয়া কমি যাব। আত্মবিশ্বাসৰ অভাৱ দূৰ হ'ব। চৰকাৰী চাকৰি এটা ভাল খবৰ পাব পাৰে। ইয়াৰ দ্বাৰা জীৱনত সুখ আৰু সমৃদ্ধি আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন পৰিকল্পনাৰ বাবে এই সময় ভাল হ'ব। ভগৱান শিৱক পূজা কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু সকলো বাধা দূৰ হ'ব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ পত্নী বা স্বামীৰ লগত এই শাওণত আৱেগিক সম্পৰ্ক থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰতো অনুকূল পৰিৱৰ্তন আহিব। এই মাহটো কিছু ব্যৱসায় ইত্যাদি কৰাসকলৰ বাবে
শুভ হ'ব। এই সময় বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। শাওণ সোমবাৰে মহাদেৱক ভাং, কৰ্পূৰ, বগা চন্দন আৰু আখ উদ্ভিদ আগবঢ়াওক। মকৰ ৰাশিৰ ব্যক্তিসকলে এই শাওণত অতি ভাগ্যৱান হিচাপে ফলাফল লাভ কৰিব। সদশেষত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই শাওণৰ নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে। জীৱনৰ অসুবিধাবোৰ মহাকালৰ আশীৰ্বাদত দূৰ হ'ব। বহু সময়ত আপুনি প্ৰচণ্ড সুবিধা লাভ কৰিব পাৰে। নতুন চাকৰি বিচৰা ব্যক্তিসকলে কিছু ভাল অফাৰ পাব পাৰে। বিবাহিত জীৱনটো ভাল আৰু আচৰিত হ'ব। শাওণত ভগৱান শিৱক পূজা কৰি সোমবাৰে শিৱ চালিচা পাঠ কৰিব লাগিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই শাওণ হ'ব আধ্যাত্মিক উন্নতি আৰু আধ্যাত্মিকতাৰ সৈতে সংযোগৰ সময়। সোমবাৰৰ উপবাস আৰু ৰুদ্ৰাভিষেকে জীৱনত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব। এয়া আছিল এই 2025 বৰ্ষত এই 5টা ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত লাভ কৰিবলগীয়া মহাদেৱৰ সম্পূৰ্ণ আশীৰ্বাদত তাৰে ফলাফল আগবঢ়াব। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।